কনভাৰ্জন ৰেট এটা বহুত ইম্পৰ্টেণ্ট পেৰামিটাৰ হয় আপোনাৰ বিজনেছৰ ৰেভিনিউ কিমান ৰেভিনিউ জেনেৰেট কৰিব সেইটোৰ ওপৰত। কনভাৰ্জন ৰেট মানে হৈছে আপোনাৰ ৱেবছাইটত কিমানটা মানুহ আহিলে আৰু কিমানটা কনভাৰ্ট হ'ল। 100টা মানুহ আহিলে যদি 2টা মানুহ কনভাৰ্ট হ'ল তেতিয়াহ'লে আপোনাৰ কনভাৰ্জন ৰেট হৈছে 2%। গতিকে কনভাৰ্জন ৰেট কেনেকৈ বঢ়াব পাৰি সেই বিষয়ে আমি ডিছকাছ কৰিব বিচাৰিছোঁ। চবতকৈ ইম্পৰ্টেণ্ট হ'ল আপোনাৰ ৱেবছাইট কনভাৰ্জন ৰেট বঢ়াব বিচাৰিছোঁ যদি আমাৰ ৱেবছাইটৰ লোডিং স্পীডটো ফাষ্ট হ'ব লাগিব। শ্ল' স্পীড হয় যদি আপোনাৰ কনভাৰ্জন ৰেট কেতিয়াও ভাল নহয়। ছেকেণ্ডটো হৈ গ'ল আপোনাৰ যোনটো মাৰ্কেটিং মেছেজ আছে সেইটো ক্লিয়াৰ হ'ব লাগিব, যাতে আপোনাৰ হেডলাইনত আপোনাৰ ৱেবছাইটৰ হেডলাইন বা প্ৰডাক্ট ডেছক্ৰিপশ্যনত কি আছে সেইটো যদি ক্লিয়াৰ হয়, আপোনাৰ কি বেনিফিট হ'ব এইটো যদি ক্লিয়াৰ হয়, মানুহে বুজি পায়, তেতিয়াহ'লে আপোনাৰ কনভাৰ্জন ৰেটটো ইনক্ৰিজ হ'ব। প্লাছ 3 নম্বৰ চবতকৈ ইম্পৰ্টেণ্টটো হ'ল প্ৰুফ। লট অফ প্ৰুফ দিব লাগিব, টেষ্টিমনিয়েল, মানুহে কেনেকৈ ভাল পাইছে, ৰিভিউ, সেইবোৰ চাই পেলাই মানুহৰ কনভাৰ্জন ৰেটটো দিব লাগিব। যদি আপোনাৰ কোনো প্ৰুফ নাথাকে, আপোনাৰ অকল প্ৰডাক্টটো থাকে আৰু আপোনাৰ তাৰ তল প্ৰুফ নাথাকে, তেতিয়াহ'লে কনভাৰ্জন ৰেট ড্ৰপ হ'ব। গতিকে বেছি আপুনি প্ৰুফ দিব চাওক, মানুহৰ টেষ্টিমনিয়েল দিব চাওক, যাতে আপুনি কনভাৰ্জন ৰেটটো ইনক্ৰিজ কৰিব পাৰে। প্লাছ যদি আপুনি ক'ল অডিয়েঞ্চক দেখালে কনভাৰ্জনটো বেয়া হয়। যেতিয়া আপুনি ৰিটাৰ্গেটিং কৰি আকৌ দেখাব আপোনাৰ অডিয়েঞ্চক, তেতিয়া কনভাৰ্জন ৰেটটো ভাল হয়। লাষ্টত ইম্পৰ্টেণ্ট হ'ল টাৰ্গেটিং। আপুনি কেনেকুৱা মানুহক টাৰ্গেটিং কৰিছে। ফেচবুক এডত যদি টাৰ্গেটিংটো ভাল হয়, তেতিয়া কনভাৰ্জন ৰেটটো ভাল হোৱাৰ চান্স থাকে। গতিকে এই 5টা কথা মনত ৰাখিব কনভাৰ্জন ৰেট যদি ইনক্ৰিজ কৰিব বিচাৰিছে, কাৰণ কনভাৰ্জন ৰেট ইনক্ৰিজ হ'লে আপোনাৰ ৰেভিনিউ ইনক্ৰিজ হ'ব। গতিকে এই কথাটো মনত ৰাখিব।